বাইদেউৰ বিয়া হোৱাৰ 6 বছৰ পাৰ হৈছিল, কিন্তু এতিয়ালৈকে কোনো ল'ৰা ছোৱালী নাছিল। তাই এদিন দিন ৰাতি এইটো চিন্তাতে থাকিবলৈ লৈছিল যে যদি তাইৰো এটা সন্তান হ'লে। কিন্তু ভগৱানে আন কিবাহে বিচাৰিছিল। বাইদেউ আৰু ভিনদেউৱে সকলো চেষ্টা কৰি হাৰি গৈছিল। বহুত ডক্তৰকো দেখাইছিল, কিন্তু কোনো সুফল পোৱা নাছিল। মানুহে যি ডক্তৰ কবিৰাজৰ কথা কৈছিল, তেওঁলোকে তালৈকে দৌৰি গৈছিল, কিন্তু সন্তানৰ মুখ দেখা পোৱা নাছিল। ইমান চিকিৎসা কৰি ভিনদেউ হাৰি গৈছিল, আৰু এতিয়া তেখেতে সৰু সৰু কথাতে বাইদেউক খং কৰিবলৈ লৈছিল, আনকি বাইদেউৰ ওপৰত হাত উঠাবলৈ লৈছিল। কেতিয়াবা বাইদেৱে কান্দি কান্দি মোক কিছুমান কথা কৈছিল, কিন্তু মই তাইক সান্তনা দিয়াৰ বাহিৰে আন একো কৰিব পৰা নাছিলোঁ। মাত্ৰ কৈছিলোঁ, ধৈৰ্য ধৰা, সময়ত সকলো ঠিক হ'ব, এদিন তুমিও মা হ'বা। বাইদেৱে গৰ্ভৱতী নোহোৱাৰ কাৰণে মা, মই আৰু দেউতা সদায় চিন্তাত থাকিবলৈ লৈছিলোঁ। এনেকুৱা অনুভৱ হৈছিল যে কিবাকৈ হ'লে তাই মা হোৱাৰ সুখ লাভ কৰক, আৰু ভিনদেউৰ মৰম পুনৰ তাইৰ জীৱনলৈ আহক। কিন্তু এনেকৈয়ে 7 বছৰ পাৰ হৈ গৈছিল। বাইদেউ গৰ্ভৱতী হোৱা নাছিল। বাইদেউৰ শাহু শহুৰ আৰু জাজনীয়ে সদায় তাইক এই বিষয়ে কথা শুনাইছিল। তেওঁলোকে কৈছিল যে বিয়া হোৱাৰ ইমান বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে এটা সন্তানৰ মুখ দেখা পোৱা নাই। এতিয়াতো ভিনদেউৱেও তাইক বেয়া ব্যৱহাৰ কৰিবলৈ লৈছিল, আৰু সৰু সৰু কথাতে হাত উঠাইছিল। কেতিয়াবা ৰাতি মদ খাই বাইদেউক অত্যাচাৰ কৰিছিল। এই সকলোবোৰ কথাৰ পৰা তাই খুব অতিষ্ঠ হৈ পৰিছিল। এই সকলোবোৰ কথা তাই আমাক ফোনত জনাইছিল, আৰু লগে লগে মই তাইৰ ঘৰলৈ গৈছিলোঁ। তেতিয়া বাইদেউ আৰু ভিনদেউ অকলেই ঘৰত আছিল। ঘৰৰ সকলোবোৰ গাঁৱৰ ঘৰলৈ গৈছিল। তাইৰ বহুত জ্বৰ উঠি আছিল, আৰু তাই শুই আছিল। ওচৰৰ টেবুলখনতে কিছুমান টেবলেট থোৱা আছিল। তাইক দেখি মোৰ এনেকুৱা লাগিছিল যে তাই মানসিক ৰোগত ভুগিছে। এইবোৰ দেখি মই নিজকে ৰখাব পৰা নাছিলোঁ, আৰু তাইৰ গলত সাৱটি ধৰি কান্দিছিলোঁ। ভিনদেউ তেখেতৰ ৰুমতে বহি আছিল। মই তেখেতৰ লগত কথা পাতিবলৈ ৰুমলৈ সোমাই গৈ কৈছিলোঁ, আপোনালোকে মোৰ বাইদেউৰ অৱস্থা কি কৰি পেলাইছে? তাই গৰ্ভৱতী হোৱা নাই, তাতে তাইৰ দোষ কি? তাই ইমান হাঁহি ধেমালি কৰা ছোৱালী আছিল। আপোনালোকে তাইক কি কৰি পেলালে? আপুনি আগতেতো এনেকুৱা নাছিল। বাইদেউক বহুত মৰম কৰিছিল, কিন্তু এতিয়া ঘৰৰ মানুহৰ লগত আপুনিও সলনি হৈ গৈছে। বাইদেউক দোষ দিবলৈ লৈছে, আনকি আপুনি সৰু সৰু কথাতে তাইৰ ওপৰত হাত উঠাবলৈ লৈছে। তাই সকলোবোৰ মোক কৈছিল। এইখিনি সময়ত আপুনি তাইৰ সাহস হ'ব লাগে, কিন্তু আপুনি মদ খাই তাইক অত্যাচাৰ কৰিবলৈ লৈছে। এইখিনি কৈ মই কান্দিবলৈ ধৰিছিলোঁ। তেতিয়া তেখেতে মোৰ হাতত ধৰি টানি নি বিচনাত বহুৱাই কৈছিল, মই এমাহৰ ভিতৰত দেউতা হ'বলৈ বিচাৰোঁ। দেউতা হোৱাৰ সুখ অনুভৱ কৰিব বিচাৰোঁ, কিন্তু তোমাৰ বাইদেৱে মোক সেই সুখ দিব পৰা নাই। সকলো চেষ্টা কৰিছোঁ। মানুহে যিজন ডক্তৰৰ কথা কৈছিল, সেইজনৰ ওচৰলৈ লৈ গৈছিলোঁ, কিন্তু তাই মোক দেউতাক হোৱাৰ সুখ দিব পৰা নাই। মোক কোনেও বুজিবলৈ চেষ্টা নকৰে। ঘৰৰ মানুহে কয়, তাই কেতিয়াও তোক সন্তানৰ মুখ দেখাব নোৱাৰে। কি বাজ এজনী আনিলি? মই ভিনদেউক বুজাবলৈ চেষ্টা কৰি কৈছিলোঁ, কিন্তু এই সুখেই হৈছে বাইদেউৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ। তাই মাক হ'ব বিচাৰে, কিন্তু ভগৱানে দিয়া নাই। তাত তাই কি কৰিব? আপুনি নিজেই চিন্তা কৰকচোন। তাই এইবোৰ ভাবি ভাবি ভাগি পৰিছে। এনেকুৱা সময়ত আপুনি তাইৰ সাহস
খোৱাৰ পৰিৱৰ্তে তাইক অত্যাচাৰ কৰিবলৈ লৈছে। তেতিয়া তেখেতে কৈছিল, তুমি আহিছাহে মাত্ৰ, কাপোৰ সলাই অলপ জিৰণি লোৱা। ডক্তৰক কৈ তোমাৰ বাইদেউৰ টেবলেট আনিছোঁ, সময়ত খাই থাকিলে ভাল পাব। তুমি যদি বিচৰা কেইদিনমান ইয়াতে থাকি বাইদেউৰ যত্ন ল'ব পাৰা। ইয়াৰ পাছত মই গা ধুবলৈ গৈছিলোঁ আৰু গা ধুই যেতিয়াই ৰুমলৈ আহিছিলোঁ, ভিনদেউ হঠাৎ মোৰ ৰুমলৈ সোমাই আহিছিল আৰু তেখেতৰ চকু মোৰ ওপৰত আছিল। তেখেতে মোক মূৰৰ পৰা ভৰিলৈকে চাইছিল আৰু হঠাৎ মোৰ হাতখনত ধৰি কৈছিল, পৰী, তুমি বিচাৰিলে মোক দেউতা বনাব পাৰা আৰু দেউতাক খোৱাৰ সুখ দিব পাৰা আৰু তোমাৰ বাইদেউ মা হ'ব পাৰিব। পৰী, তুমি মোৰ সন্তানৰ মা হ'বানে? মই তেখেতক হাতেৰে ঠেলি মোৰ কাষৰ পৰা আঁতৰাই দিছিলোঁ আৰু খঙেৰে কৈছিলোঁ, ভিনদেউ, আপুনি গম পাইছেনে মোক কি কৈ আছে? এইবোৰ মই একো কৰিব নোৱাৰোঁ। তেতিয়া তেখেতে কৈছিল, পৰী, এই সকলোবোৰ মই তোমাৰ বাইদেউৰ কাৰণে কৈছোঁ। তোমাৰ সন্তানক মোৰ আৰু তোমাৰ বাইদেউৰ নাম দিম। তুমি বিচাৰিলে আমি তিনিও বাহিৰৰ ক'ৰবাত থাকিম, কোনেও একো গম নাপাব আৰু তোমাৰ বাইদেউ মা হ'ব আৰু ময়ো দেউতা হোৱাৰ সুখ পাম। ঘৰৰ কথা ঘৰতে থাকিব। এইখিনি কৈ তেখেতে মোক সাবটি ধৰিছিল। মই তেখেতক আঁতৰাবলৈ চেষ্টা কৰি আছিলোঁ আৰু কৈছিলোঁ, মই এইবোৰ কৰিব নোৱাৰোঁ। এইবোৰ কৰিলে বাইদেউ বহুত কষ্ট পাব। তেতিয়া তেখেতে কৈছিল, তাই সকলো জানে, কেৱল তোমাক ক'বলৈ বেয়া পাইছে। আমি দুয়ো সকলো আলোচনা কৰিহে তোমাক কৈছোঁ। তেখেতৰ কথাত মই একো ক'ব পৰা নাছিলোঁ, কাৰণ মই জানো এটা সন্তানৰ আশাত তাই কিমান কষ্টত আছে। তাইৰ কথা ভাবি মই একো ক'ব পৰা নাছিলোঁ। এনেদৰে তেখেতে প্ৰায় ৰাতি মোৰ ৰুমলৈ আহিছিল। মই বহুত কষ্ট পাইছিলোঁ, কিন্তু বাইদেউৰ সুখৰ কাৰণে মই একো ক'ব পৰা নাছিলোঁ, কাৰণ যদি মই তেখেতক বাধা দিওঁ তেন্তে মদৰ নিচা হৈ বাইদেউক অত্যাচাৰ কৰিব। তাইৰ অৱস্থা এনেও বহুত বেয়া হৈ আছিল। প্ৰায় এমাহ পিছত এদিন মোৰ বাৰে বাৰে বমি হৈ আছিল, গা বহুত বেয়া আছিল। তেতিয়া ভিনদেউৱে মোক হস্পিটেলত লৈ গৈছিল। তাত ডক্তৰে মোক পৰীক্ষা কৰি গৰ্ভৱতী হোৱা বুলি কৈছিল। ডক্তৰৰ কথাত তেখেতৰ মুখৰ উজ্জ্বলতা বাঢ়ি গৈছিল আৰু মোৰ হাতখনত ধৰি কৈছিল, পৰী, তোমাৰ কাৰণে মোৰ মনৰ আশা পূৰণ হ'ব। মই দেউতা হোৱাৰ সুখ পাম আৰু তোমাৰ বাইদেৱে মা হোৱাৰ। তোমাৰ এই উপকাৰ মই কেতিয়াও নাপাহৰোঁ। তোমাক যি লাগে মই সকলোবোৰ দিম আৰু তোমাক লৈ মই বেলেগ চহৰলৈ যাম। কোনেও একো গমকে নাপাব। মই তেখেতৰ কথাত একো উত্তৰ দিয়া নাছিলোঁ আৰু ভাবিছিলোঁ, এই বিষয়ে মই বাইদেউৰ লগত একো আলোচনা কৰা নাই। ভিনদেউহে মোক তাই সকলোবোৰ জানে বুলি কৈছে। যদি জানে, তথাপিও মই তাইৰ আগত কেনেদৰে মুখ উলিয়াম? ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক চাই কেনেকুৱা লাগে